माननीय कैबिनेट मंत्री अजिंता नेওগ বাইদেউ আজি আমাৰ এই নৱবিকশিত ভাৰতীয় প্ৰতিযোগিতাৰ কাৰণে উদ্বোধন मातृসকল আৰু ৰাইজসকল আপোনালোকৰ বহুদিনীয়া আশা যেহেতু আমি 28 তাৰিখে আমাৰ প্ৰায় 12মান মানুহ বাইদেউ আহিব বুলি অপেক্ষা কৰি আছিল কিন্তু প্ৰায়তো আপোনাৰ প্ৰধানমন্ত্ৰী মৃত্যু হোৱাৰ বাবে সেই দিনটো অসম চৰকাৰে কাৰ্যসূচী বাতিল কৰিলে শোক প্ৰস্তাৱৰ বাবে আজি এই দিনটোতে আমাৰ তিনিটা আঁচনি উদ্বোধন আছিল ইয়াৰ পাছত আছে ৰমামণি মণ্ডল বিজেপি সভাপতি সন্মানীয় কৰ্ণবুঢ়া ডাঙৰীয়া তেখেতক মই এখন আৰু আছে পঢ়াৰী সমৰ্থন জনাবলৈ অনুৰোধ জনালোঁ
ডাঙৰীয়া আমি তেখেতকো মই অনুৰোধ জনাইছোঁ আৰু আমাৰ সকলো ধৰণৰ অঞ্জন লিম্বু ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে তেখেতকো মই বাইদেউক সম্বোধন জনাবলৈ অনুৰোধ জনাইছোঁ আছে শ্ৰীমন্ত ডাঙৰীয়া তেখেতকো মই এখন ফুলা মঞ্চে বাইদেউক সম্বোধন জনাবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ মাজত আছে কুল বাহাদুৰ দেৱান ডাঙৰীয়া মই তেখেতকো এখন ফুলা মঞ্চে মই সম্বোধন জনাবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ মাজত আছে रोशन साहनी আমার গাঁওবুঢ়া মহোদয় আমার বাইদেউ মন্ত্ৰী বাইদেউ সম্মাননা জনাব বিচাৰিছে আৰু আমাৰ মাজত পুনৰ ডাঙৰীয়া আমাৰ সঞ্জয় তামাং ডাঙৰীয়া এটি গোৰ্খা টুকুৰা সমাৰোহ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ পৰৱৰ্তী আমাৰ কাৰ্যসূচী চলাবৰ বাবে মই অনুৰোধ জনাইছোঁ আৰু মোৰ ফালৰ পৰা বাইদেউ প্ৰধান মন্ত্ৰীয়ে সম্বোধন জনাব বিচাৰিছোঁ আৰু সেইকাৰণে আমি কি কৰিছোঁ যে ওচৰতে কেতিয়াবা আমাৰ কি হয় নগা বাই ভনীসকল থাকে যদিও আমি ভাৰতবৰ্ষৰ আমি ভাৰতীয়ভাৱে সকলো আছোঁ কেতিয়াবা আমাৰ মাজত ভাই ককাইৰ মাজতো কাজিয়া পেচাল লাগে কিন্তু তথাপিও বিগত সময়ছোৱা আমি বিভিন্ন ধৰণৰ ঘাট প্ৰতিঘাত পৰিক্ৰম কৰি এটা এটাকে আমি সমস্যাবিলাক সমাধান কৰি আজিৰ দিনটোত আমি উপনীত হৈছোঁ মই আমাৰ সফলতাৰ কথা এইকাৰণে কৈছোঁ যে এই অঞ্চলত কি ডাঙৰ সমস্যা আছিল গৰাখহনীয়াৰ সমস্যা আমি যোৱা 4টা বছৰ সকলোকে বেছি পুঁজি এই 3খন পঞ্চায়তত আমি গৰাখহনীয়াৰ কাৰণে আমি গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে আমি খৰচ কৰিছোঁ আজি কাছমাৰীত আমি গৰাখহনীয়া ৰোধৰ কাৰণে ডাঙৰ প্ৰতিৰোধ ব্যৱস্থা ল'লোঁ প্ৰত্যেকখন পঞ্চায়তে আজি বেয়া পানীৰ পৰা আৰম্ভ কৰিব আপোনাক এটা এটাকে ইয়াত বানপানীৰ যি সমস্যা আছিল ইয়াৰ পিছত মই গৰুমাৰী বিলৰ যিটো ডাঙৰ এটা গৰাখহনীয়া প্ৰতিৰোধ আছে সেইটো আমি ইনগ্ৰেশ্যন কৰিবলৈ যাম মই উদাহৰণ দিছোঁ যে স্বাধীনতাৰ প্ৰথমবাৰ আজি গোলাঘাট সমষ্টিয়ে যোৱা 4টা বছৰত 50 কোটি টকা কেৱল অকল গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে আমি পুঁজি পাইছোঁ আৰু এই পুঁজি আমাক কোনে দিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে এই পুঁজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে আগতে মই 15 বছৰত যিমান কম পুঁজি মই পোৱা নাছিলোঁ কিন্তু 1 কোটি পাওঁ 2 কোটি পাওঁ আজি 4টা বছৰত 50 কোটি টকা তাতকৈ বেছিও হ'ব এতিয়া কাৰণ চাউদাং পথৰত আমি 12.5 কোটি টকাৰ আমি অনুমোদন পাইছোঁ সেইটো কাম কৰিবৰ কাৰণে আমি চাইডৰ পথৰ মানুহে ৰৈ আছে কিমান আজি প্ৰচেষ্টা এই চৰকাৰখনে কৰিছে যে এটা সমষ্টিত মাত্ৰ উদাহৰণ দিলোঁ আজি 60-70 কোটি টকা কেৱল গৰাখহনীয়া ৰোধৰ কাৰণে গোলাঘাট সমষ্টিয়ে পাইছে আজি আপোনালোকে জানে যে জলসিঞ্চন ব্যৱস্থা আমাৰ গোটেই 11খন গাঁও পঞ্চায়ত এতিয়া আমাৰ 13খন গাঁও পঞ্চায়ত হ'ল নতুন ডেকাজনৰ ক আহি গ'ল এতিয়া এই 11খন বুলিয়ে মই ক'লোঁ যে 2খন যুগ হ'ল এই অঞ্চলবিলাকত কি হয় কৃষি যিসকল কৰ্ম কৰে খেতি কৰে খেতিয়কসকল আছে শিশুপানীয়া মানুহখিনি সৰু পানী সীমান্ত গোটেই 11খন গাঁও পঞ্চায়তত আমাৰ মাজত আমি উপস্থিত হৈছেহি অসম চৰকাৰৰ বিত্ত মহিলা আৰু শিশু কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী অজন্তা নায়ক বাইদেউ আজি অনুষ্ঠানৰ মূল কাৰ্যসূচী এই আঁচনিৰ উদ্বোধন কৰিবৰ বাবে আমি আগবাঢ়িছোঁ এগছি বন্তি প্ৰজ্বলনেৰে আমি আমাৰ এই কাৰ্যসূচী আৰম্ভ কৰিব বিচাৰিছোঁ আমি বন্তি প্ৰজ্বলনেৰে আমি আজি কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ পানী দিয়া প্ৰায় 1 বছৰ হোৱা নাই আৰু পানী যেতিয়াৰ পৰা দিছে আমি কমচে কম এইটো সেকেন্ড ব্ৰাছটো তাৰ পৰা প্ৰায় আমি 15-16 জনমান মানে পানী পাই আছোঁ এতিয়ালৈকে আৰু কিছু নিজৰ পইণ্টবিলাক বন্ধ কৰি থৈছে যদি চবেই খুলি দিয়ে তেতিয়া প্ৰায় মানে কৃষকে খেতি কৰিব পাৰিব মোৰ ক'বলগীয়া ইমান